এতিয়াতো চেং মাছৰ দৰে জঁপিয়াই জঁপিয়াই গালি দিয়ে। এতিয়া এটা নতুন কৰোৱালো, এতিয়া তাৰমানে ফিজিকেল এক্সাৰচাইজো কৰোৱাম, হয় নহয়? অলপ বডি ৱেট লছ হ'ব। কেইজন মানে ঘৰত এনেকে ৰাতি বহি ইয়াক দিলো ঠিকছে, মইতো নপঢ়োৱে পেপাৰ, মইতো অসমৰ কোনো পেপাৰ কোনো টিভিয়ে নাচাওঁ, মই চোৱাই মোৰ অভ্যাস নাই। যিকেইটা নিউজ কাটি আনি দিয়ে মই সেইকেইটা চাওঁ, বাকী মই দেখাও নাপাওঁ। চিৰিয়াছলি মই মোৰ মা দেউতাৰ শপত খাই কৈছোঁ, মই কোনো টিভি নিউজ কোনো পেপাৰ মই নপঢ়োঁ। আজি নহয়, 2008 পৰাই মোৰ কিবা 10 চনতে নপঢ়াৰ এটা সিদ্ধান্ত ললো, মই নপঢ়োৱে। এনে কিবা কিবা হেডলাইনখিনি জানোৱেই দেখোন অহাকালি কি দিব। এটা অহাকালি ইয়াত দিব, নিৰ্বাচনী চমক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট দিবনে নাই, এইটোতো জানোৱেই। এইখন কি পঢ়িম এতিয়া? পঢ়াৰ প্ৰয়োজনটো ক'ত? মোক বুজাই দিয়ক যে পঢ়াৰ প্ৰয়োজনটো ক'ত? যিখিনি